ডিসকাশন চেনেললৈ সকলোকে স্বাগতম জনাই আজি আমি খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ যেটো আমি 8.4 অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ কৰি আছিলোঁ আজি আমি ইয়াৰ আগৰ খণ্ডৰ পৰা বাকি থকা প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ লৈছোঁ আমি ইয়াৰ আগত 5.8.4 ৰ 5 নম্বৰ প্ৰশ্নৰ 5 লৈকে উত্তৰ কৰিছিলোঁ আজি আমি 5 নম্বৰ প্ৰশ্নৰ 6 পৰা উত্তৰ কৰিবলৈ লৈছোঁ যেটো 5 নম্বৰ প্ৰশ্নটোত লেফট হেণ্ড সাইডত এই ৰাশিটো দিয়া আছে গতিকে আমি তাৰ পৰা ৰাইট হেণ্ড সাইডটো প্ৰমাণ কৰিব লাগে ৰাইট হেণ্ড সাইডটো প্ৰমাণ কৰিব লাগে sec a plus tan a প্ৰমাণ কৰিবলৈ যাওঁতে আমি লেফট হেণ্ড সাইডটোৱে বাছি লৈছোঁ আৰু লেফট হেণ্ড সাইডৰ মানটো পাতি লৈছোঁ √1 plus sin a divided by 1 minus sin a তোমালোকক মই এটা এইখিনিতে বুদ্ধি এটা কওঁ যে এনেকুৱা যদি বৰ্গমূল থকা ৰাশি থাকে তোমালোকে সাধাৰণতে বৰ্গমূলৰ তলত অৰ্থাৎ এনেকুৱা ভগ্নাংশৰ তলত যেটো ভগ্নাংশ থাকে 1 minus sin a তাৰ সংযুগ্ম ৰাশিৰে পূৰণ কৰিবা সংযুগ্ম অৰ্থটো তোমালোকে বুজি হয়তো পাইছা যে সংযুগ্ম হ'ল যে 1 minus sin a তাক 1 plus sin a পূৰণ কৰিব লাগে যেটো আমি 1 plus sin a অকল তলত পূৰণ কৰিলে নহব তাক ওপৰত পূৰণ কৰিলে এই ৰাশিটোৰ কোনো পৰিৱৰ্তন নহব গতিকে সেইভাবে আমি সেই কামটোই কৰিব লাগে যে প্ৰথমতে যেটো তলত 1 minus sin a আছে আমি তলে ওপৰে 1 plus sin a ৰে পূৰণ কৰিছোঁ ইয়াৰ কথাটো হ'ল কি আমি বৰ্গমূলটো নাইকিয়া কৰিবৰ কাৰণে এই ব্যৱস্থা কৰিম গতিকে বৰ্গমূল কেনেকৈ নাইকিয়া হ'ব চাওঁ তেতিয়া 1 plus sin a ওপৰটো যেতিয়া 1 plus sin a পূৰণ কৰিলোঁ তেতিয়া 1 plus sin a দুটা হ'ল গতিকে আমি আগতে কৈছিলোঁ a পূৰণ a সমান a স্কয়াৰ গতিকে 1 plus sin a into 1 plus sin a পূৰণ কৰিলে কিমান হ'ব 1 plus sin a স্কয়াৰ তলত এটো আমি ওপৰটো আমি পালো 1 plus sin a স্কয়াৰ তলৰ ৰাশিটো যদি চাওঁ তেতিয়া 1 টোক যদি আমি a বুলি কওঁ sin আমি যদি sin টোক এটোক a বুলি যদি কওঁ এটো যদি b বুলি কওঁ তেতিয়া a plus b আৰু a minus b হৈ আছে গতিকে হেতু সূত্ৰত পৰিব a স্কয়াৰ minus b স্কয়াৰ গতিকে 1 স্কয়াৰ minus sin স্কয়াৰ 1 স্কয়াৰটো আমি 1 কে পাতিছো যেটো 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব গতিকে 1 স্কয়াৰ minus sin স্কয়াৰ হ'ব এতিয়া ওপৰ ৰাশিটোত 1 minus sin স্কয়াৰ মানটো আমি ওপৰ ৰাশিটো একে ৰাখিছো 1 minus sin স্কয়াৰ মানে আমি সূত্ৰত পাইছিলোঁ যে sin স্কয়াৰ a plus cos স্কয়াৰ a is equal 1 গতিকে cos স্কয়াৰ a মান উলিয়াবলৈ যাওঁতে sin স্কয়াৰ a টো সমান চিহ্নৰ সমাতে লৈ গলে তাৰ আগত প্লাস চিহ্ন আহিব আৰু প্লাস চিহ্নটো কি হ'ব মাইনাস চিহ্ন হ'ব গতিকে সেই কাৰণে হ'ব গতিকে cos স্কয়াৰ মানটো হ'ব 1 minus sin স্কয়াৰ a গতিকে 1 minus sin স্কয়াৰ সলনি আমি লিখিব পাৰিম cos স্কয়াৰ a এতিয়া যেহেতু আমি দেখিলো 1 plus sin a whole square cos a whole square গতিকে দুইটাৰে whole square আছে গতিকে দুইটাৰে whole square আমি বৰ্গমূল ললে কি হ'ব সেই বৰ্গমূল ললে 1 plus sin a হ'ব আৰু cos a হ'ব অৰ্থাৎ বৰ্গমূল চিহ্নটো নাইকিয়া হ'ব এতিয়া আগৰ নিচিনাকৈ আমি 1 plus sin a টোক আমি ভাঙিছো কিমানকে cosৰে এবাৰ 1 ক cosৰে এবাৰ 1 ক ঘন কৰিছো cosৰে এবাৰ sin ক ঘন কৰিছো cosৰে 1 ক ঘন কৰিলে আমি জানো 1 by cos আৰু cos sin ক ঘন কৰিলে sin by cos যেটো আমি জানো যে 1 by cos মানে হ'ল sec আৰু sin by cos মানে হ'ল tan গতিকে হেতু আমাৰ ৰাইট হেণ্ড সাইডত মান কৰিবলগীয়া আছে আমি এনেকৈ মান কৰিব পাৰিম ইয়াৰ পিছৰ প্ৰশ্নটোত যেটো লেফট হেণ্ড সাইডত দিয়া আছে sin theta minus twice sin cube theta আৰু twice cos cube theta minus cos theta আমি ইয়াত সাধাৰণভাৱে ত্ৰিকোণমিতিক কোনো নিয়ম নখুটাকৈ যদি জানো
যেহেতু উৎপাদক বিশ্লেষণ যদি কৰোঁ এই দুইটাতে সাইন এটা কমন আছে আৰু তলৰ দুইটাত কস এটা কমন আছে গতিকে আমি ওপৰত সাইন এটা কমন লওঁ তলত কস এটা কমন লওঁ কমন ল'লে এই ৰাশিটোত সাইনটো কমন ল'লে 1 থাকিলে আৰু টুৱাইছ সাইন কিউবত টুৱাইছ সাইন স্কোৱাৰ থাকিলে তেনেকৈ তলৰটো যদি আমি কস এটা কমন লওঁ তেতিয়া ইয়াত থাকিব এই ৰাশিটোত থাকিব টুৱাইছ কস স্কোৱাৰ আৰু এই কসটোত কমন ল'লে 1 থাকিলে এতিয়া আমি তাৰ পিছৰখিনি যদি চাওঁ 1 এই তলৰ যেটো ওপৰ ৰাশিটো আমি একেই ৰাখিছোঁ ওপৰ ৰাশিটো একেই ৰাখিছোঁ তলৰ ৰাশিখিনি যদি চাওঁ এই ওপৰত সাইন আছে যেটো তলত কস আছে গতিকে আমি তাক পৰিৱৰ্তন কৰিব পাৰিম সাইনলৈ কসটোক আমি সাইনলৈ পৰিৱৰ্তন কৰিব পাৰিম যেহেতু কস স্কোৱাৰ থিটা ইকুৱেল 1 মাইনাছ সাইন স্কোৱাৰ থিটা আমি যেহেতু অভিধসমূহ পাইছিলোঁ সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা ইকুৱেল 1 সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা ইজ ইকুৱেল 1 গতিকে তাৰ পৰা আমি যদি কস স্কোৱাৰ মান উলিয়াবলৈ যাওঁ সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা ইজ ইকুৱেল 1 তেতিয়াহ'লে আমি কস স্কোৱাৰ থিটা মান উলিয়াবলৈ যদি যাওঁ কস স্কোৱাৰ থিটা ইজ ইকুৱেল 1 মাইনাছ সাইন স্কোৱাৰ থিটা গতিকে আমি সেইখিনিকে কৰিছোঁ সেই মানটোকে আমি ইয়াত বহাই দিছোঁ অৰ্থাৎ কস স্কোৱাৰ থিটা মান আমি 2 ইনটু 2টো যেহেতু আগত আছেই 2টো বহাইছোঁ কস স্কোৱাৰ থিটা মান 1 মাইনাছ সাইন স্কোৱাৰ পাতিছোঁ ইয়াৰ পিছত আমি সৰল কৰি চাওঁ ওপৰতো আমি পৰিৱৰ্তন কৰা নাই 2ৰে একক পূৰণ কৰিলে 2ৰে 1ক কৰিলে 2ৰে মাইনাছ সাইন স্কোৱাৰক পূৰণ কৰিলে টুৱাইছ সাইন স্কোৱাৰ হ'ল আৰু শেষত 1 থাকিলে এতিয়া এইখিনি আমি সৰল কৰি চাওঁ -2 + 1 থাকিলে আৰু টুৱাইছ সাইন স্কোৱাৰ থাকিলে এতিয়া এই তলত দুইটাৰ আমি দেখিছোঁ যে 2 - 1 সমান 1 মাইনাছ টুৱাইছ সাইন স্কোৱাৰ আৰু ওপৰতো আছে 1 মাইনাছ টুৱাইছ সাইন স্কোৱাৰ গতিকে এইটো ৰাশি একেটা ৰাশি কটাকটি যাব গতিকে সাইন বাই কছ থাকিলে গতিকে সাইন বাই কছ মানে হ'ব 10 আৰু সেইটোৱে আমাক ৰাইট হেণ্ড ছাইডত প্ৰমাণ কৰিবলৈ কৈছে গতিকে আমি এইটো এনেকৈ প্ৰমাণ কৰিব পাৰিম এইটো নিশ্চয় বুজি পাইছা বিশেষ সূত্ৰ ইয়াত খটুৱা হোৱা নাই মাত্ৰ সৰলটো বিশেষ কথা সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল 1 সেই সূত্ৰটো ব্যৱহাৰ হৈছে ইয়াৰ পিছত আমি যদি চাওঁ পিছৰ প্ৰশ্নটো দেখাত বহুত দীঘল যেন লাগিব কিন্তু প্ৰশ্নটো ইমান জটিলতা নাই এইটোতো আমি দেখিছোঁ সাইন a প্লাছ কছেক a হোল স্কোৱাৰ কছ a প্লাছ চেক a হোল স্কোৱাৰ ইয়াত দেখিছোঁ এটা আনটোৰ বিপৰীত অনুপাত অৰ্থাৎ সাইনৰ বিপৰীত অনুপাত কছেক কছৰ বিপৰীত অনুপাত চেক গতিকে আমি তাক এটালৈ পৰিৱৰ্তন কৰিছোঁ এটালৈ মানে সাইনটোক আমি সাইন ভাগে ৰাখিছোঁ কছেকটোক পৰিৱৰ্তন কৰিছোঁ 1 বাই সাইন তেনেকৈ কছটোক কছ ভাগে ৰাখিছোঁ চেকটো পৰিৱৰ্তন কৰিছোঁ 1 বাই কছলৈ তাৰপিছত আমি যেহেতু হোল স্কোৱাৰ আছে হোল স্কোৱাৰ কৰি চাইছোঁ যে এইটো a প্লাছ b হোল স্কোৱাৰ a প্লাছ b হোল স্কোৱাৰ সূত্ৰত আমি ভাঙি দিলে সাইন স্কোৱাৰ থিটা সাইন স্কোৱাৰ a প্লাছ 1 বাই সাইন স্কোৱাৰ a টুৱাইছ সাইন a ইনটু সাইন a 1 বাই সাইন a ইয়াত এই সাইন a কটাকটি যাব ওপৰত 2 থাকিব ইয়াত তাৰ পিছতো আমি যদি ভাঙো একেটাই হ'ব কছ স্কোৱাৰ a টুৱাইছ কছ a ইনটু 1 বাই কছ a প্লাছ 1 বাই কছ স্কোৱাৰ a ইয়াতো এই কছে কটাকটি গ'লে 2 থাকিব গতিকে এইকেইটা কটাকটি কৰিলে এটোৰ পৰা এইটো 2 আহিলে এটোৰ পৰা এইটো 2 আহিলে আৰু থাকিলে কি
যে এইটো গ'ল সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰটো আমি ওচৰা ওচৰিকৈ লিখিলোঁ আৰু শেষত 1/sin স্কোৱাৰ আৰু 1/cos স্কোৱাৰ আমি ওচৰা ওচৰিকৈ লিখি দিলোঁ। লিখি দিয়াৰ পিছত দেখিলোঁ 2 আৰু 2 4 সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ ইজুকেল আমি যিহেতু অভেদত জানো 1, গতিকে 2 + 2 + 1 সমান হ'ব 5 আৰু শেষত 1/sin স্কোৱাৰ 1/cos স্কোৱাৰকৈ আমি পাতিলোঁ। এতিয়া এইটো 5 হ'ল। 1/sin স্কোৱাৰ মানে আমি যিহেতু জানো cosec স্কোৱাৰ, 1/cos স্কোৱাৰ মানে জানো আমি sec স্কোৱাৰ, গতিকে আমি তাৰ মানটো বহাই দিলোঁ। দেখিলোঁ cosec স্কোৱাৰ থিটা ইজুকেল 1 + cos স্কোৱাৰ থিটা, এইটো আমি অভেদত পাইছোঁ। আৰু তেনেকৈ sec স্কোৱাৰ থিটা হ'ল 1 + tan স্কোৱাৰ থিটা, এইটো আমি অভেদত পাই থৈছোঁ অভেদৰ সূত্ৰ মতে। গতিকে আমি সেইকেইটা বহাই দিলোঁ। তেতিয়া আমি সংখ্যা দেখিলোঁ 5 1 1 সমান 7 হ'ল আৰু থাকিলে tan স্কোৱাৰ পাতিলোঁ, cos স্কোৱাৰ পাতিলোঁ আৰু আমাক সেইটোকে ৰাইট হেণ্ড ছাইডত প্ৰমাণ কৰিবলৈ দিছিলে, গতিকে আমি এইটো প্ৰমাণ কৰিব এনেকৈ পাৰিলোঁ। গতিকে ইয়াৰ পিছৰ প্ৰশ্নকেইটাও আমি তোমালোকে দেখিবা যে বেছি জটিলতা নাই, মাথোন আমি সূত্ৰসমূহ সময়মতে প্ৰয়োগ কৰিব লাগে, সেইটোৱে মূল কথা।